ओम शांति प्रातः मुरली बापदादा मधुबन 10 ডিচেম্বৰ 2021 মৰমৰ সন্তানসকল দেহ অভিমানত আহিলে পাপ হয় সেইবাবে দেহী অভিমানী হোৱা তোমালোকৰ আচৰণ বহুত ভাল হ'ব লাগে কাকো দুখ দিব নালাগে প্ৰশ্ন 21 জন্মৰ পাৰলব্ধ গঢ়িবলৈ পিতাই কোনটো সহজ যুক্তি শুনায় উত্তৰ সন্তানসকল এয়া ঈশ্বৰীয় বেংক ইয়াত যিমানে জমা কৰিবা সিমানে 21 জন্ম পাৰলব্ধ পাবা ঈশ্বৰীয় স্থাপনাৰ কাৰ্যত সফল কৰিলেহে জমা হ'ব বাকিটো সকলো দেউলীয়া হ'বই এয়া হয়ে দুখধাম ভূমিকম্প হ'ব জুই লাগিব সকলোৰে লোকচান হ'ব সেইবাবে কয় কাৰোবাৰ ধূলিত মিলি যাব কাৰোবাৰ ৰজাই খাব ওম শান্তি সন্তানসকলৰ এতিয়া ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞানটো বুদ্ধিত আছে এইটো বুজে যে আমি ভাৰতবাসী প্ৰথমতে সত্যযুগত শতপ্ৰধান আছিলোঁ এইটো স্মৃতি সন্তানসকলৰ বাবে অতি আৱশ্যক নিৰন্তৰ স্মৃতিৰ যাত্ৰাত থকা এই ক্ষেত্ৰতো বৰ পৰিশ্ৰম কৰিব লাগে কিন্তু ৰচয়িতা আৰু ৰচনাৰ জ্ঞানটো বুদ্ধিত থাকিব লাগে নহয় জানো আমি সত্যযুগত দেৱী দেৱতা আছিলোঁ তাক স্বৰ্গ বুলি কোৱা হয় দেৱী দেৱতাসকল বিশ্বৰ মালিক আছিল এটাই ধৰ্ম আছিল শব্দবোৰো পুৰা বুজিব লাগে তোমালোক সন্তানসকলে জানা সত্যযুগৰ আদিতহে আমি সূৰ্যবংশী কুলত আছিলোঁ ৰচয়িতা বাবাই যি আদিমধ্য অন্তৰ জ্ঞান শুনাইছে সেয়াটো প্ৰত্যেকৰে বুদ্ধিত থাকিব লাগে ইয়াক কেতিয়াও পাহৰিব নালাগে এয়াও তোমালোকে জানা আমি পূৰ্ণজন্ম লৈ আকৌ ত্ৰেতাত আহিলোঁ তেতিয়া দুটা কলা কম হৈ গ'ল সৃষ্টিও পুৰণি হৈ গৈ থাকে এইটো ভালদৰে বুদ্ধিত ৰাখিব লাগে যিমানে তোমালোকে শ্ৰমণ কৰি থাকিবা সিমানে আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব আকৌ ত্ৰেতাৰ অন্তৰ পাছত আহে দ্ৰাপৰ আৰম্ভ হ'লে অন্য ধৰ্ম প্ৰতিষ্ঠা হয় আৰু আমি অৱনমিত হৈ ভক্তিৰ মাৰ্গত আহি যাওঁ এনেকৈ নক'ব যে সেই সময়ত অন্য ধৰ্মবোৰ ভক্তিৰ মাৰ্গত নাথাকে এই গোটেই কাহিনী তোমালোক ভাৰতবাসীৰ বাবে যদিও বা ৰাৱণ ৰাজ্য কিন্তু তেওঁলোকৰ বাবে ৰামৰাজ্য বুলি কোৱা নহ'ব তেওঁলোক নিজৰ সময়ত শতপ্ৰধান শতৰজু তমুত আহে ধৰ্মবোৰ প্ৰতিষ্ঠা হ'ব লাগে আকৌ বৃদ্ধি হৈ গৈ থাকে পুনৰ অৱনমিতও হৈ থাকে চক্ৰটো ঘূৰিবই এই সময়ত তোমালোকে জানা যে দ্ৰাপৰৰ পাছত ভক্তিৰ মাৰ্গ আৰম্ভ হৈছে অন্য ধৰ্মও প্ৰতিষ্ঠা হৈছে এতিয়াতো হৈছে কলিযুগ তমোপ্ৰধান সৃষ্টি পুৰণি হোৱাৰ বাবে সকলো তমোপ্ৰধান হৈ গৈছে এতিয়া এই জ্ঞান তোমালোক সন্তানসকলেহে জানা এয়া হৈছে অতিকৈ সহজ কথা যিটো সৰু ল'ৰা ছোৱালীয়েও শ্ৰমণ কৰি ল'ব কিন্তু সিহঁতে শ্ৰমণ কৰিব ভাটৌৰ দৰে অৰ্থ নুবুজাকৈ তোমালোক সন্তানসকলৰতো অনুভৱ হয় সেই অনুসৰি তোমালোকে বুজাবা তোমালোকে জানা গোটেই বৃক্ষজোপাই জৰ্জৰিত অৱস্থা পাইছে প্ৰথমে যি আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল তাৰ ভেটি এতিয়া নাই আছে যদিও তেওঁলোকে হিন্দুক নিজক হিন্দু বুলি কয় সেইবাবে কোৱা হয় দেৱী দেৱতা ধৰ্ম নায়েই প্ৰায় লোপ হৈ গৈছে সকলো পতীত হৈ গৈছে সেয়েহে নিজক দেৱতা বুলি কোনেও নকয় সেই ধৰ্মও নাই কৰ্মও সত্যযুগতো সকলোৰে কৰ্ম অকৰ্ম হৈ যায় ইয়াত মনুষ্যই যি কৰ্ম কৰে সেয়া বিকৰ্ম হৈ যায় তমোপ্ৰধান হোৱাৰ বাবে নিজক কোনেও দেৱতা বুলি ক'ব নোৱাৰে নাটকৰ পৰিকল্পনা অনুসৰি এইটোও নিৰ্ধাৰিত হৈ আছে যেতিয়া ধৰ্ম পাই লোপ হয় তেতিয়াহে বাবা আহি সত্য ধৰ্ম প্ৰতিষ্ঠা কৰিব আৰু অনেক ধৰ্মৰ বিনাশ কৰাব নতুন সৃষ্টিত এটাই যদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল এতিয়া শিৱ বাবা আহি পুনৰাই ব্ৰহ্মাৰ দ্বাৰা দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে তোমালোক হৈছে মুখ বংশাৱলী ব্ৰাহ্মণ যীশুখ্ৰীষ্টৰ দ্বাৰা যিসকল খ্ৰীষ্টান হ'ল তেওঁলোককো মুখ বংশাৱলী বুলি কোৱা হ'ব সন্তানটো নাছিল নহয় জানো তেনেকৈ তোমালোকো ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ হৈছা প্ৰকৃততে তোমালোক হৈছা শিৱ বাবাৰ সন্তান এই সময়ত তোমালোক ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ হৈছা শিৱ বাবাই নিজে এওঁ দ্বাৰা দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰে কিয়নো তেওঁৱে গোটেই পুৰণি সৃষ্টিৰ বিনাশ কৰাব লাগে সেই বিনাশৰ কাৰ্য অন্য কোনেও নকৰে
তেওঁলোকতো আহি নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে, আকৌ সেই ধৰ্ম বৃদ্ধি পায়। এতিয়া হয়েই তমোপ্ৰধান সৃষ্টি, কলিযুগৰ অন্ত। শাস্ত্ৰতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে। তোমালোকে জানা এই শাস্ত্ৰ আদি সকলো ভক্তি মাৰ্গৰ সামগ্ৰী, যিবোৰ তাত সত্যযুগত নাথাকিব, তাত এই অনেক ধৰ্ম নাথাকিব। এই ইছলামিক খ্ৰীষ্টিয়ান আদি সকলো ধৰ্ম দ্বাপৰত প্ৰতিষ্ঠা হয়। আকৌ প্ৰত্যেকে নিজৰ নিজৰ শাস্ত্ৰ ৰচনা কৰিছে। এতিয়া গোটেই সৃষ্টিখন পতিত, সেয়েহে পতিত পাৱন পিতাক সকলোৰে আহ্বান কৰে যে আহি আমাৰ দুখ হৰণ কৰক আৰু সুখ দিয়ক। তেওঁলোকেও কয়, আমাৰ মাৰ্গদৰ্শক হৈ আমাক ঘৰলৈ লৈ যাওক। মাৰ্গদৰ্শকতো সকলোৰে থাকে নহয় জানো? তোমালোকে এতিয়া পাৰ্থক্য বুজি পাই গৈছা। সেই পাণ্ডাই তীৰ্থযাত্ৰাত ঠেকা খুন্দা খুৱাই তোমালোক হৈছা আত্মিক পাণ্ডা। পাণ্ডৱ সম্প্ৰদায়, শিৱ বাবাৰ সন্তান পাণ্ডা হোৱা। পিতাই আত্মিক যাত্ৰা শিকায়। হে আত্মাসকল, তোমালোকে নিজৰ পিতাক স্মৰণ কৰা আৰু ঘৰক স্মৰণ কৰা। বাবাক স্মৰণ কৰিলে ঘৰ গৈ পাবা, স্মৰণ নকৰিলে পাপ খণ্ডন নহব। যদিও বা লৈতো সকলোকে যাব, কিন্তু শাস্তি খাই হিচাপ নিকাচ নিষ্পত্তি কৰিব, অথবা যোগবলৰ দ্বাৰা নিষ্পত্তিটো নিশ্চয় কৰিব লাগে। তোমালোকে জানা এতিয়া আমি জমা কৰি আছো। যিমান পবিত্ৰ হৈ বেছি উপাৰ্জন কৰিবা সিমান জমা হ'ব। যদি পুৰুষাৰ্থ নকৰা তেন্তে একোৱেই জমা নহব, লোকচান হৈ যাব। তোমালোকে জানা আধাকল্প আমি লোকচান কৰিয়ে আহিছো, এতিয়া একেবাৰে দেউলীয়া হৈ গৈছো। প্ৰত্যেক কথাতে দেউলীয়া। এতিয়া সন্তানসকলে 21 জন্মৰ কাৰণে জমা কৰিব লাগে। তাৰ কাৰণে মুখ্য হ'ল স্মৃতিৰ যাত্ৰা। এইটোতো সদায় স্মৃতিত ৰাখা। যেতিয়াই আজৰি পোৱা তেতিয়াই এইটো স্মৃতিত থাকা। বাবা জ্ঞানৰ সাগৰ হয়, সেয়েহে তোমালোকৰো ৰচনা আদি মধ্য অন্তৰ জ্ঞান আছে। নিজৰ সমান কৰি গঢ়ি তোলে। যেনেকৈ বেৰিষ্টাৰ ইঞ্জিনিয়াৰ আদিয়ে পঢ়াই নিজৰ সমান কৰি তোলে নহয়, তেনেকৈ পিতাইও সন্তানসকলক নিজৰ সমান দেহী অভিমানী কৰি তোলে। পিতাই দেহাভিমান নাৰাখে। এয়াতো হৈছে পঢ়া নহয় জানো? যি জ্ঞান পিতাৰ আছে সেয়া তোমালোকক দিয়ে। পিতা পবিত্ৰতাৰ সাগৰ, গতিকে তোমালোকো নিজৰ সমান পবিত্ৰ কৰি তোলা। যিসকল নহব তেওঁলোকে শাস্তি খাব, তেতিয়া পদো কম হৈ যাব। এই সময়ত এনেকুৱা নহয় যে ধনেৰে তোমালোক চহকী হ'ব লাগে। নহয়, বাবাই বুজাইছে, গৰীবৰ 1 আনা চহকীৰ এটকাৰ সমান। দুয়োজনে উত্তৰাধিকাৰ সমানেই পায়। পিতা হয়ে গৰীবৰ ত্ৰাণকৰ্তা। সেয়েহে গায়নো আছে, অজামিলৰ দৰে পাপী অহল্যা চহকীসকলৰ নাম গায়ন কৰা নহয়। এয়াও বুজিবলগীয়া কথা। তোমালোকে কবা, আমি প্ৰথমতে সকলোতকৈ চহকী আছিলো, আকৌ ইয়াত জ্ঞানো ক্ৰমানুসৰি ল'ব, গতিকে তাত পদো ক্ৰমানুসৰি পাব। মাতা পিতাক পুৰা অনুসৰণ কৰিব লাগে। যেনেকৈ বাবাই পুৰুষাৰ্থ কৰি উচ্চ পদ পায়, মাম্মা বাবায়ো সেৱা কৰে নহয় জানো? তোমালোকৰ এয়া হ'ল আত্মিক সেৱা। ঘৰে ঘৰে বাৰ্তা দিব লাগে, যাতে কোনোবাই এনেকৈ নকয় যে আমিতো পিতা অহাৰ খবৰেই নাপালো, তেন্তে স্মৰণ কেনেকৈ কৰিম। এনেকুৱা কিছুমান কাহানিও শাস্ত্ৰবোৰত আছে যে ভগৱানকো দোষাৰোপ কৰিলে, সেইবাবে সকলোৱে গম পোৱা উচিত। অলপ সময় আছে, দিনে প্ৰতিদিনে প্ৰদৰ্শনী মেলা আদি জনপ্ৰিয় হৈ গৈ থাকে। এতিয়া বিদেশৰ বাতৰি কাকতত পঢ়ে। আৰম্ভণিত যেতিয়া ভৰ্তি হৈছিল তেতিয়া বিদেশলৈকে বাতৰি কাকতত নাম ওলাইছিল। এতিয়া পুনৰ এইটো প্ৰকাশ পাব যে স্বয়ং ঈশ্বৰ পিতা আহি সকলোকে মুক্ত কৰি আছে। তেওঁ কয়, অন্য সকলো ফালৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়া, মোক একমাত্ৰ পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক পবিত্ৰ হৈ মুক্তিধামলৈ গুচি যাবা। কিছুমানেতো ভালদৰে বুজি স্মৰণ কৰিবলৈ লাগি যাব। যিসকল ধৰ্মৰ মুখিয়াল আছে তেওঁলোক আকৌ ক্ৰমানুসৰি আহে। সকলো ধৰ্মৰ বৃক্ষ নিৰাকাৰী সৃষ্টিৰ পৰা ইয়ালৈ আহি বৃদ্ধি হৈ গৈ থাকে। আকৌ পতিত সৃষ্টিৰ পৰা নিৰাকাৰী পবিত্ৰ সৃষ্টিলৈ গুচি যাব। আকৌ প্ৰত্যেকে নিজৰ নিজৰ ধৰ্মত ধৰ্ম প্ৰতিষ্ঠা সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিব। এইটো বুদ্ধিত ৰাখিব লাগে। সত্যযুগত এটাই ধৰ্ম আছিল, পুনৰ বৃদ্ধি হৈ অনেক ধৰ্ম অনেক মত হৈ যায়। তোমালোকে জানা এয়া ভাৰত অবিনাশী খণ্ড, ইয়াত প্ৰলয় কেতিয়াও নহব। এই কথাবোৰ সুঁৱৰি থাকা। এয়া তোমালোকৰ ঈশ্বৰীয় অভিযান। সেৱাকেন্দ্ৰ খুলি গৈ থাকে। এতিয়া বিনাশো সন্মুখত থিয় হৈ আছে। এই দুচকুৰে যিবোৰ দেখিবলৈ পোৱা সেয়া সত্যযুগত একোৱেই নাথাকিব, জংঘল হৈ যাব। আবু জানো সত্যযুগত থাকিব? দৰকাৰেই নাই। এই মন্দিৰ আদি সকলো পাছত ভক্তি মাৰ্গত
ভক্তি মাৰ্গত নিৰ্মাণ কৰিব। কিমান ওখ পাহাৰৰ ওপৰত মন্দিৰ নিৰ্মাণ কৰে, আকৌ শীতকালত বন্ধ কৰি তললৈ নামি আহে। তোমালোকতো পাহাৰত বহি আছা, শেষত সকলো পাহাৰতে সাক্ষাৎকাৰ হ'ব। বাবাই কয়, মোৰো যেতিয়া সাক্ষাৎকাৰ হৈছিল তেতিয়া মই পাহাৰত আছিলোঁ। এতিয়াও পাহাৰত আহি অনায়াসে বহিছা। ইয়াত বহি বহি তোমালোকে সকলোবোৰ শুনিবা আৰু দেখিবা। ইয়াত বহি সাক্ষাৎকাৰ হ'ব পাৰে যে কেনেকৈ জুই লাগে, কি কি হয়, ৰেডিঅ'ৰ দ্বাৰা, বাতৰি কাকতৰ দ্বাৰা তোমালোকে সকলোবোৰ শুনিবা। টিভিটো তোমালোকে চাব পাৰা। আগলৈ গৈ এনেকুৱা বস্তু ওলাব যে ঘৰত বহিয়ে সকলো দেখিবলৈ পাবা। ৰেডিঅ' ক'ৰ বাতৰি শুনিবলৈ পোৱা যায়। এয়া সকলো হৈছে মায়াৰ পাম। সেইবাবে মনুষ্যই বুজি লয় এয়াতো স্বৰ্গ। স্বৰ্গটো তেতিয়া হ'ব পাৰে যেতিয়া বিনাশ হ'ব। তাত মিঠা পানীৰ নদীৰ দাঁতিত মহল হ'ব। কোনো পাহাৰলৈ যোৱাৰ দৰকাৰ নাই। তাত সদায় বসন্ত ঋতু থাকে। আজি গৰম ঠাণ্ডা সকলোতে দুখ হয়। তাত স্বৰ্গত দুখৰ নাম নাথাকিব। তোমালোকে এনেকুৱা ঠাইলৈ যোৱা। এইটো বুদ্ধিত আছে যে আমি এই শৰীৰ এৰি বাবাৰ ওচৰলৈ যাব লাগে। এতিয়া আমি বাবাৰ দ্বাৰা ৰাজযোগ শিকি আছো। 5000 বছৰৰ আগতেও শিকিছিলো। কয় বাবা, আপুনিতো সেইজনেই। বাবাই জানে যিসকলে কল্প পূৰ্বে ৰাজ্যভাগ্য পাইছিল তেওঁলোকে এতিয়াও ল'ব। এইটো চক্ৰ বুদ্ধিত থকা উচিত। যথাযথ 5000 বছৰ পূৰ্বে ভাৰত দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। আকৌ আধা সময়ৰ পাছত মায়াৰ প্ৰৱেশটো হ'ল। তেতিয়া অন্য ধৰ্ম আহিল। পুনৰ ভক্তি মাৰ্গ আৰম্ভ হ'ল, অৰ্থাৎ ৰাৱণ ৰাজ্য আৰম্ভ হ'ল। এই চিত্ৰবোৰৰ দ্বাৰা স্পষ্টকৈ বুজাব পাৰা। এয়া ভাৰতৰে সতোপ্ৰধানৰ পৰা তমোপ্ৰধান কেনেকৈ হয় তাৰ কাহিনী। আকৌ যেতিয়া বিনাশৰ সময় হয় তেতিয়া সকলো বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ হৈ যায়। মেলা প্ৰদৰ্শনীত বহুত যুক্তিৰে চিত্ৰ ৰাখিব লাগে। এই জ্ঞান হৈছে গুপ্ত। ইয়াত অস্ত্ৰ আদিৰ কোনো কথা নাই। তোমালোক বহুত সাধাৰণ। তোমালোক চলোতে ফুৰোতে ঘূৰোতে পিতাৰ স্মৃতিত থাকা। যদি কোনোবাই তোমালোকক সোধে যে আপোনালোকে বেদ শাস্ত্ৰ মানেনে, কোৱা হয় আমি সেইবোৰ ভালদৰে জানো যে ইয়াৰ দ্বাৰা ভগৱানৰ প্ৰাপ্তি হ'ব নোৱাৰে। এয়া সকলোবোৰ ভক্তি মাৰ্গৰ সামগ্ৰী। সত্যযুগত সকলো পাৱন আত্মা আছিল। গীতো আছে নহয়, জাগা প্ৰিয়তমা জাগা। নতুন সৃষ্টিত সকলোবোৰ নতুন হ'ব। বাবা আহি নতুন সৃষ্টিৰ কাৰণে নতুন কাহিনী শুনায়। দৃশ্যপট সকলো নতুন হ'ব। প্ৰদৰ্শনীলৈ বহুত আহে, মতামতো লিখে। বৰ ভাল। এয়া সকলোকে বুজাব লাগে, কিন্তু নিজে একোকে বুজি নাপায়। কুটিৰ মাজত কোনোবা কাৰ্চিতহে ওলায়, কিন্তু সেয়াতো হ'বই। বহুত প্ৰজা হ'ব। তোমালোক সন্তানসকলে এই জ্ঞান সুঁৱৰি থাকা, তেতিয়া বহুত আনন্দিত হৈ থাকিবা। এই সৃষ্টিখনেই দুখৰ। লোকচান হ'ল, দেউলীয়া হ'ল, ভূমিকম্প আহিল, সকলো পইচা নাশ হৈ যাব। সেইবাবে কয় কাৰোবাৰ ধূলিত মিলি যাব সফল কাৰ হ'ব? যিসকলে ঈশ্বৰীয় স্থাপনাৰ কাৰ্যত খটুৱাই আছে। এয়া হৈছে ঈশ্বৰীয় বেংক। যিয়ে ইয়াত যিমান থব সিমান জমা হ'ব। কল্প পূৰ্বে যিয়ে যিমান থৈছিল তেওঁ সিমানেই শিৱ বাবাৰ বেংকত থব। তাৰ প্ৰতিদান আকৌ নতুন সৃষ্টিত 21 জন্মৰ কাৰণে পাব। ভক্তি মাৰ্গত শিৱ বাবাৰ ভঁৰালত থলে অল্পকালৰ ক্ষণভংগুৰ সুখ পোৱা যায়। ইয়াততো শিৱ বাবাই প্ৰত্যক্ষভাৱে স্বৰ্গৰ স্থাপনা কৰি আছে, গতিকে 21 জন্মৰ কাৰণে পাব। ভক্তি মাৰ্গত নৰকত অল্পকালৰ সুখ পায়। আকৌ আচৰণো ভাল হ'ব লাগে, কাকো দুখ দিব নালাগে, নহ'লেতো নাম বদনাম কৰি দিব। কেতিয়াও ক্ৰোধ কৰিব নালাগে। দেহ অভিমানত আহিলে পাপটো হৈ যায়। বাবাৰটো হৈছে, গতিকে কোৱা বাবা এয়া সকলো আপোনাৰ সঁচা অন্তৰৰ হ'লে চাহাব ৰাজি হ'ব। অন্তৰত কোনো ক্ৰোটি থাকিব নালাগে, নহ'লেতো আৰু অধঃপতন হৈ থাকিব। তোমালোক হৈছে পয়গম্বৰ সন্তান। তোমালোকে সকলোকে বাৰ্তা দিয়া যে পিতা আহি স্বৰ্গৰ স্থাপনা কৰে, তেওঁ বাৰ্তা সকলোকে দিব লাগে। নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। তাৰ বাবে যিয়ে ৰাজযোগ শিকিব খোজে তেওঁলোকে আহি শিকক। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতা আৰু আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: ভিতৰত কোনো ধৰণৰ খুঁত থাকিলে সেয়া আঁতৰাই দিব লাগে। অন্তৰ স্বচ্ছ কৰি ৰাখিব লাগে। দেহ অভিমানত আহি কেতিয়াও ক্ৰোধ কৰিব নালাগে। যেতিয়াই আজৰি পৰা তেতিয়াই স্মৃতিত থাকি উপাৰ্জন কৰিব লাগে। বৰদান: সম্পূৰ্ণ সমৰ্পণৰ বৃদ্ধিৰ দ্বাৰা মোৰ বোধৰ অধিকাৰ সমাপ্ত কৰোঁতা সমান সংগী হোৱা। যিটো প্ৰতিজ্ঞা কৰিছা যে লগত থাকিম, লগত যাম আৰু লগত ৰাজ্য কৰিম, এইটো প্ৰতিজ্ঞা তেতিয়াহে পালন কৰিব পাৰিবা যেতিয়া সংগীৰ সমান হ'বা। সমানতা সম্পন্নতাৰ দ্বাৰা আহিব। যেতিয়া
সকলো সমৰ্পণ কৰি দিলা তেন্তে নিজৰ বা আনৰ অধিকাৰ সমাপ্ত হৈ যায়। যেতিয়ালৈকে কাৰোবাৰ অধিকাৰ থাকিব তেতিয়ালৈকে সৰ্বসমৰ্পণত অভাৱ আছে। সেয়েহে সমান হ'ব নোৱাৰে। গতিকে লগত থাকিবলৈ, লগত উৰিবলৈ হ'লে সোনকালে সমান হোৱা। শ্লোগান: নিজৰ সময়, শ্বাস আৰু সংকল্পক সফল কৰাটোৱে সফলতাৰ আধাৰ। ওম শান্তি।